শাৰীৰিকভাৱে সক্ষম সৰ্থেবাৰীৰ বিশিষ্ট কণ্ঠশিল্পীয়ে আপ্লুত কৰিলে হাজাৰ হাজাৰ দৰ্শকক। কেইবাগৰাকীও বিশিষ্ট কণ্ঠশিল্পীয়ে মুগ্ধ কৰিলে। সদৌ অসম সাংবাদিক সন্থাক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলে বিশিষ্ট কণ্ঠশিল্পী সমৰ হাজৰিকাই। বছৰৰ অন্তিম দিনত তথা সদৌ অসম সাংবাদিক সন্থাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকে অসমৰ বিশিষ্ট কণ্ঠশিল্পী সমৰ হাজৰিকা আৰু তেখেতৰ পুত্ৰ ডাৱৰ হাজৰিকা। লগতে উপস্থিত থাকে অসমৰ সুকণ্ঠী গায়িকা জুৰিমা জুমন। সমৰ হাজৰিকাৰ সংগীতানুষ্ঠানত তেখেতৰ কণ্ঠত গান শুনি হাজাৰ হাজাৰ দৰ্শকক এসময়ত মুগ্ধ কৰি তুলিছিল। তেখেতৰ এটি জনপ্ৰিয় গান প্ৰথম মৰমে যদি সঁহাৰি নাপায় এই গানটোৱে আজিও আপ্লুত কৰিলে উপস্থিত দৰ্শক শ্ৰোতা ৰাইজক। আজি সদৌ অসম সাংবাদিক সন্থাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ নৱনিৰ্বাচিত সম্পাদক নকুল তালুকদাৰে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা বুলি মন্তব্য প্ৰকাশ কৰে। আনফালে সাংস্কৃতিক অনুষ্ঠানত দুটা যুগৰ মাজত দুটা প্ৰজন্মই একেলগে গান পৰিৱেশন কৰি এক নতুন দিগন্তৰ সূচনা কৰিলে। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ লগতে তেখেতৰ পৰিয়ালৰ সকলোৰে অমূল্য গানখিনি ৰাইজৰ মাজলৈ আৰু ৰাইজৰ মাজত পৰিৱেশন কৰি থাকি আগুৱাই লৈ যাবলৈ ডাৱৰ হাজৰিকাক দায়িত্ব প্ৰদান কৰা বুলি মন্তব্য প্ৰকাশ কৰে ডাৱৰ হাজৰিকাৰ পিতৃ সমৰ হাজৰিকাই। সদৌ অসম সাংবাদিক সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশন দুটা দিনৰ কাৰ্যসূচী লৈছে, কি ক'ব? হয়, নিশ্চিতভাৱে সদৌ অসম সাংবাদিক সন্থাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন সৰ্থেবাৰীত অনুষ্ঠিত কৰা হৈছিল। কা শিল্প নগৰী সৰ্থেবাৰীৰ ৰাইজৰ মৰমত সাদৰণি সমিতিৰ প্ৰতিগৰাকী সদস্যৰ বিষয়ববীয়াৰ যি ত্যাগ কষ্ট আৰু এই অঞ্চলৰ মহিলাসকলৰ যি উৎসাহ উদ্দীপনা, তেওঁলোকৰ যি ত্যাগ কষ্ট, এই কাৰণে তেখেতসকলৰ আতিথ্যৰ কাৰণে সদৌ অসম সাংবাদিক সন্থাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন সুন্দৰ সফল আৰু সুশৃংখলভাৱে সম্পন্ন হৈছে। আৰু আগন্তুক কাৰ্যকালৰ কাৰণে এখন নতুন সমিতি গঠন কৰা হৈছে। পংকজ কুমাৰ নাথ ডাঙৰীয়াক পুনৰবাৰ সভাপতি নিৰ্বাচিত কৰিছে সৰ্বসন্মতিক্ৰমে। মোক পুনৰবাৰ সম্পাদক হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰা হৈছে। আৰু অসমৰ জাতীয় সমস্যা সম্পৰ্কত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। সাংবাদিকৰ সমস্যা সম্পৰ্কত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। সৰ্থেবাৰীৰ কুটিৰ শিল্পত যাতে কোনো কাৰণত GST লগোৱা নহয় সেই সম্পৰ্কতো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। খুব সুন্দৰ আৰু সফলভাৱে ৰূপায়ণ কৰা হৈছে। আৰু আজি শেষ দিনত সাংস্কৃতিক সন্ধিয়াত যশস্বী কণ্ঠশিল্পী সমৰ হাজৰিকা আৰু ডাৱৰ হাজৰিকা, আচলতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ দুটাকৈ প্ৰজন্মৰ শিল্পীয়ে আজি ইয়াত সংগীত পৰিৱেশন কৰিব আৰু নৱপ্ৰজন্মৰ কণ্ঠশিল্পী জুৰিমা জুমনে সংগীত পৰিৱেশন কৰিব। অঞ্চলটোৰ কেইবাগৰাকীও প্ৰতিভাশীল শিল্পীয়ে নৃত্য প্ৰদৰ্শন কৰিছে, তবলাবাদন হৈছে, বেহেলাবাদন হৈছে। বৰ সুন্দৰ এক মনোজ্ঞ আৰু আকৰ্ষণীয় অনুষ্ঠান অনুষ্ঠিত। সমগ্ৰ অসমৰ পৰা ইয়াত 21খন জিলাৰ সাংবাদিকসকল হৈছে গ্ৰহণ কৰিলে। আজিও কেইবাখনো জিলা আহিছিলে আৰু এই সাংবাদিক যি প্ৰায় লোকৰ ওপৰত আছে সাংবাদিক খতিত, তেওঁলোকে যে ইয়াৰ আতিথ্য, সেই আতিথ্যত যথেষ্ট আপ্লুত সন্তুষ্ট। আৰু আজি মুকলি সভাৰ যিসকল অতিথি তেওঁলোকে যথেষ্ট আপ্লুত। থকা খোৱা সকলো ফালে বৰ সুন্দৰ ব্যৱস্থা কৰিছে। সকলোতে প্ৰতিনিধিসকল যথেষ্ট আপ্লুত হৈছে। সৰ্থেবাৰীৰ পৰা নৱজিত নাথৰ ৰিপৰ্ট, অমৃত নিউজ।